কৃষকলৈ ট্ৰেক্টৰ, নিবনুৱালৈ চাকৰি। সোমবাৰে GMCHত মুখ্যমন্ত্ৰীৰ নিযুক্তি সমাৰোহ। কলাক্ষেত্ৰত কৃষকৰ বাবে কৃষি জ্ঞান কেন্দ্ৰ মুকলি মুখ্যমন্ত্ৰীৰ। ৰাজ্যত পুনৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সবল আৰু এটা খোজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নিযুক্তি সমাৰোহ অনুষ্ঠিত হয় গুৱাহাটী মেডিকেল কলেজ হস্পিটেল প্ৰেক্ষাগৃহত। ৰাজ্যৰ সৰ্বমুঠ ৩৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ১৮৩ গৰাকী কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ নিযুক্তি পত্ৰ প্ৰদান। উচ্চ শিক্ষা সঞ্চালকালয়ৰ ৮১ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ। ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ২০ গৰাকী প্ৰবক্তা নিযুক্তি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১০১ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ। অসমৰ মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ, পলিটেকনিক আৰু স্বাস্থ্য বিভাগত আয়ুৰ্বেদিক চিকিৎসক ৰূপে প্ৰায় ৪০০ যুৱক যুৱতীক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ। এই ধাৰাবাহিক নিযুক্তি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আমাৰ চৰকাৰৰ দিনত নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীৰ সংখ্যা ১,২৫,০০০ অতিক্ৰম কৰিলে। ৰাজ্যত প্ৰায় ৪০,০০০ নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান পৰিচালনা হৈ আছে। স্বাধীনতাৰ পিছত কোনো চৰকাৰে কেতিয়াও ইমান যুৱক যুৱতীক নিযুক্তি পত্ৰ দিব পৰা নাছিল। অসমৰ ইতিহাসত এই ৫টা বছৰ নিযুক্তিৰ ক্ষেত্ৰত এটা স্বৰ্ণীল যুগ হৈ থাকি যাব, তাক মই বিশ্বাস কৰোঁ। একেদৰে সোমবাৰৰ দিনটোত কলাক্ষেত্ৰত দেখা গ'ল কৃষি বিভাগৰ বিশেষ কাৰ্যসূচী। কৃষি সম্পৰ্কীয় যিকোনো কথাৰ বিষয়ে জানিবলৈ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে কৃষি জ্ঞান কেন্দ্ৰ। সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকক প্ৰদান কৰে ট্ৰেক্টৰ, ট্ৰেইলাৰ, পাৱাৰ টিলাৰ, মৰণা মৰা মেচিন আদি। বহু কৃষকলৈ আমি কৃষিৰ যান্ত্ৰিকৰণৰ বাবে বিভিন্ন মেকানাইজেশ্যনৰ বাবে প্ৰয়োজনীয় সা সঁজুলি যোগান ধৰিম। এই বছৰত আমি ১০ লাখ ভূমি স্বাস্থ্য পত্ৰ জাৰি কৰিম। ৪ লাখ ভূমি পত্ৰ ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। ৰাজ্যত কৃষিভূমিৰ উৰ্বৰতা প্ৰশিক্ষণৰ বাবেও আমি নিৰ্মাণ কৰা পৰীক্ষাগাৰ পূৰ্বৰ ৫টাৰ পৰা ২৬টালৈ বৃদ্ধি পাইছে। কৃষিৰ যান্ত্ৰিকৰণৰ বাবেও ৮১৬টা গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে আমি আগবাঢ়িছোঁ, য'ত ভাৰত চৰকাৰে ৯.৫ লাখ টকাকৈ অৰ্থাৎ ৯৫% ৰাজসাহায্য প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু কৃষক। ব্যুৰো ৰিপৰ্ট NKTV+ গুৱাহাটী।